চাওক সেন্সাস প্ৰথম আৰম্ভ হৈছিলে 1872 স্বাধীনতাৰ আগত প্ৰথম আৰম্ভ হৈছিলে 1872 আজিৰ পৰা মোটামুটি বহুত বছৰ আগতে আৰম্ভ হৈছিলে আৰু তাৰ পিছত এইটো যোনটো সেন্সাস প্ৰথমবাৰৰ বাবে ডিজিটেলত হ'বলৈ গৈ আছে ইয়াৰ আগত ম্যানুয়ালি হৈছিলে কাগজে পত্ৰত হৈছিলে এইবাৰ এইটো 16 নম্বৰ মানে 16তম সেন্সাস আৰু স্বাধীনতাৰ পিছত এইটো 8 নম্বৰ মানে আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত এইটো 8 নম্বৰ সেন্সাস আৰু সেন্সাসটো প্ৰত্যেক বছৰৰ প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে হয় যেহেতু কৰোনাৰ সময় আছিলে 2020 তো 21ত হ'ব লাগিছিলে 21ত নহয় এতিয়া 26ত হৈ আছে আৰু ইয়াক নাম দিয়া হৈছে সেন্সাস 2027 মানে 27 যেহেতু 27ত ইয়াৰ সামৰণি পৰিব অন্ত পৰিব আৰু সেন্সাস মানেনো কি বস্তু পাব্লিকক একদম সহজ ভাষাত মই কৈ দিম সেন্সাসটো হ'ল এখন দেশৰ তথ্য সংগ্ৰহ কৰা এখন দেশৰ অৰ্থনৈতিকভাৱে বা পপুলেশ্যন সেই দেশৰ পপুলেশ্যন কিমান হ'ল ইমান 10 বছৰৰ মূৰত এখন দেশৰ কিমান পপুলেশ্যন বৃদ্ধি হৈছে আৰু সেই দেশৰ অৰ্থনৈতিকভাৱে কিমান সবল হৈছে তেওঁলোকৰ মানুহৰ ঘৰৰ অৱস্থা কেনেকুৱা ঘৰত কি আছে একদম মানে গাড়ীৰ পৰা সাইকেলৰ পৰা আৰম্ভ কৰি আপোনাৰ মানে লেট্ৰিন বাথৰুম ঘৰৰ কণ্ডিশ্যন কেনেকুৱা গোটেইখিনি ডাটা কালেকশ্যন কৰা হয় এই কালেকশ্যন কৰি আমি এই ডাটাখিনি দিল্লীলৈ পঠিয়াব লাগে আৰু তাৰ পিছত সেই ডাটাটোৰ ওপৰত ভিত্তি কৰি এই হিচাপটোৰ ওপৰত ভিত্তি কৰি এখন ভাৰতবৰ্ষৰ গোটেই ৰাজ্যৰ মানে তথ্যখিনি তেওঁলোকে ফাইনেল এটা হিচাপ উলিয়ায় আৰু সেই হিচাপৰ ওপৰত ভিত্তি কৰি আগন্তুক 10 বছৰৰ কাৰণে ব্যৱহাৰ কৰা যায় এতিয়া ধৰক এই 2027 সেন্সাসটো যেতিয়া নেকি আপোনালোকৰ অন্ত পৰিব বা শেষ হ'ব তেতিয়া আপোনালোকে ইয়াৰ পৰা কি বস্তু আমাৰ সুবিধাজনক হ'ব আমি মানে এখন দেশৰ বা আমাৰ দেশখনৰ বা আমাৰ ৰাজ্যখনৰ গোটেইখিনি বস্তু ইয়াৰ লগত জড়িত হৈ আছে আৰু যিসকল সেন্সাসৰ কামত ইনোভেটৰসকল লাগি আছে তেওঁলোকক এইটো ইনোভেটৰসকলক সেন্সাসৰ একচুয়ালি বেকবোন বুলি কোৱা হৈছে মানে তেওঁলোকে মেইন মানুহ আৰু যেহেতু এতিয়া ধৰক সেন্সাসটো শেষ হোৱাৰ পিছত এতিয়া যিমান কম্পিটিটিভ এক্সামে হওক বা যিকোনো হিচাপৰ কাৰণে আমি যদি কোৱা যায় যে মানে ভাৰতবৰ্ষৰ লোকপিয়ল মতে কিমান ডাটা আছে বা অসমৰ কিমান জনগণ বা মানুহ আছে এই 2027ৰ ডাটাৰ পৰা আমি ক'ব পাৰিম এতিয়া যিহেতু আমি 2011 চনৰ ডাটা অনুযায়ী আমি চলি আছোঁ বা বিভিন্ন য'ত লাগে ডাটা তাতে কালেকশ্যন কৰোঁ এইটো হৈছে সেন্সাস এতিয়া সেন্সাসটো দুটা ফেজত হ'ব আপোনাৰ প্ৰথমটো হ'ব ফাৰ্ষ্ট পেজ যেটো চলি আছে এইটো আপোনাৰ ছেপ্টেম্বৰলৈকে এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিভিন্ন ৰাজ্যত ভাৰতবৰ্ষত আৰু ছেপ্টেম্বৰলৈকে চলিব এইটো ফাৰ্ষ্ট ফেজত অকল ঘৰৰ মানুহৰ ঘৰৰ কি বস্তু আছে সেই বস্তুখিনি আপোনাৰ হিচাপটো উলিয়াব লাগিব এইটো হ'ল ফাৰ্ষ্ট ফেজ আৰু সেকেন্ড ফেজ আপোনালোকৰ 2027 চনৰ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহলৈকে চলিব এমাহ চলিব আৰু তেতিয়া আপোনালোকৰ ঘৰৰ কিমান মানুহ আছে আৰু কাৰ লগত কি ৰিলেশ্যন সম্পৰ্ক কি মা দেউতা ল'ৰা ছোৱালী কিমান অৰ্হতা কিমান কোৱালিফিকেশ্যন এই গোটেইখিনি ডাটাখিনি মানে পপুলেশ্যন কাউন্টিং যোনটো আমি কম সেইটো 2027ত হ'ব মাৰ্চৰ ভিতৰত হ'ব তো ইয়াৰ আগত আমি এতিয়া হাউচ লিষ্টিং মানে ঘৰসমূহ গণনা কৰি আছোঁ আৰু ঘৰৰ কণ্ডিশ্যনবোৰ কেনেকুৱা আৰু এইটো একচুৱেলি এই কাৰণে মই কৈ আছোঁ আপোনালোকক পাব্লিকক কৈ আছোঁ যে আপোনালোকে সেন্সাসৰ মানুহ গ'লে আপোনালোকৰ মানে পৰিয়ালৰ মুৰব্বী বা মানে মেইন মানুহ যোন হ'ব তেওঁলোকে ডাটাখিনি যাতে শুদ্ধভাৱে আপোনালোকে দিয়ে এতিয়া আপোনালোকক এটা কথাই মই অনুৰোধ জনাম যে আপোনালোকে সেন্সাসৰ মানুহ গ'লে ঘৰত আপোনালোকে খুব ভালদৰে ৰেছপন্ড কৰিব আৰু সঁচা মিছা বস্তু আপোনালোকে নিদিব বা নজনাব যেনেকৈ ধৰক আপোনালোকৰ ঘৰত যি বস্তু আছে যোনটো আছে এইটো আছে যোনটো নাই কিন্তু ইয়াৰে মাজত এটা কনফিউজিং এটা টপিক বা বস্তু আপোনালোকক মই কৈ দিওঁ লেট্ৰিনৰ ক্ষেত্ৰত আপোনালোকে একেবাৰে নাই বুলি নক'ব কাৰণ ভাৰতবৰ্ষত ইতিমধ্যে অপেনত শৌচাগাৰ কৰা সেইটো আইনমতে বা সেইটো মানে কৰিব নালাগে এইটো নিষেধ কৰা আছে আপোনালোকৰ ঘৰত যদি চৰকাৰী হওক বা স্যানিটাৰী বা মানে উইথ স্লেব ভাল লেট্ৰিন যদি নাইও কেঁচা হ'লেও আছে আপোনালোকে কেঁচা হ'লেও
ক'ব আৰু বাকী যিখিনি আপোনালোকৰ যি আছে সেইখিনি আছে যদি আছে ক'ব নাই যদি নাই বাছ এইখিনি এনেকৈ ভুল তথ্য কেতিয়াও নিদিব কাৰণ সেই ডেটাখিনি আমাৰ ইয়াৰ পৰা যিহেতু গুৱাহাটীত যাব গুৱাহাটীৰ পৰা দিল্লীত যাব এই ডেটাখিনিৰ ওপৰত বেছ কৰি ভিত্তি কৰি আপোনালোকৰ ঘৰৰ তথ্যখিনি তাতে সজাব বা তৈয়াৰ মানে বনাব এটা ফিক্স ফাইনেল ডাটা কৰিব তাৰপিছত ধৰক যিখিনি চৰকাৰীভাৱে যিখিনি স্কিম থাকে বা যি তেওঁলোকে প্ৰচেছ মানে হাতত ল'ব এই তথ্যৰ অনুসৰি তেওঁলোকে ল'ব যদি আপুনি যদি ভুল তথ্য দিয়ে তেতিয়াহ'লে তেওঁলোকৰ সেই তথ্যখিনি বনাওঁতে অসুবিধাৰ সৃষ্টি বা সন্মুখীন হ'ব পাৰে তো আপোনালোকে ভালদৰে ৰেছপণ্ড কৰিব আৰু সঠিক তথ্য দিব বুলি মই আশা কৰিলোঁ ধন্যবাদ